নমস্কাৰ মই উদ্দীপ্ত শইকীয়া আশা কৰো আপোনালোক সকলো ভালে আছে বহুত দিনৰ মূৰত এটা দীঘল ভিডিও লৈ আহিছো আসলতে এই ভিডিওটো এটা মোস্ট ৰিকুৱেষ্টেড ভিডিও হয় যোনটো গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট আসামৰ যোনখিনি আপকামিং ষ্টুডেণ্ট হয় তেওঁলোকৰ পৰা বহুত বেছি প্ৰশ্ন আহি আছিলে মোলে ইনষ্টাগ্ৰামত বহুত মেছেজ আহিছে লগতে আৰ্ট কলেজৰ ৰিলেটেড যোনখিনি ভিডিওজ আছে মই মোৰ চেনেলত আপলোড কৰি থৈছো সেইখিনি ভিডিওজত বহুতখিনি কমেন্টছ আহি আছে তাত বহুত বেছি কোৱেশ্চনছ আছে আৰু এজনকৈ আনসাৰ মই যিমানখিনি পাৰো দিছো তথাপিও এই ভিডিওটো মই অকনমান ইনফৰমেশন দিবলৈ বনাইছো আৰু তেওঁলোকক মেছেজৰ ৰিপ্লাই দিছো কিন্তু ডিটেইল দিব পৰা নাই আৰু বহুত থাকি গৈছে গতিকে এই ভিডিওটোৰ জৰিয়তে সকলোৱে সুধি থকা উত্তৰখিনি পাব বুলি আশা ৰাখিছো আৰু আশা কৰো যোনখিনি ষ্টুডেন্ট আহিব এবাৰ বা আগলৈ আহিব এই ভিডিওটো শেষৰলৈকে চাই কোৱেশ্চন সমূহৰ আনসাৰ দিয়াৰ আগতে মই আমাৰ কলেজখনৰ বিষয়ে লগতে ডিগ্ৰীটোৰ বিষয়ে অকনমান কৈ দিব ওলাইছো কলেজখনৰ নাম হৈছে গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট আসাম চৰকাৰী চাৰু কাৰুকলা মহাবিদ্যালয় অসম যোনখন গুৱাহাটীৰ বশিষ্ঠত অৱস্থিত স্থাপন হৈছিল 1947 চনত 1947ত কলেজখন হৈছে এটা আৰ্টৰ ডিগ্ৰী কলেজ যোনটো BFA আছিলে আগতে বেচেলৰ অফ ফাইন আৰ্টছ আৰু 2023 চনত মই যদি ভুল নহয় 2023 চনত BVA কৰা হৈছে বেচেলৰ অফ ভিজুৱেল আৰ্ট BFA আছিলে 5 বছৰীয়া কোৰ্স 5 বছৰ কৰিব লাগে প্ৰথম 2 বছৰ ফাউণ্ডেশ্যন ইয়াৰ আৰু পিছৰ 3 বছৰ এটা স্পেশালাইজেশন সাবজেক্টত যাব লাগে আমাৰ কলেজত 4টা ডিপাৰ্টমেন্ট আছে পেইন্টিং এপ্লাইড আৰ্ট স্কাল্পচাৰ আৰু গ্ৰাফিক্স 4টা ডিপাৰ্টমেন্ট আছে আৰু এতিয়া ভিজুৱেল আৰ্ট হল তাৰ সিস্টেমখিনি অলপ বেলেগ এতিয়া 4 বছৰীয়া কোৰ্স আৰু 8টা সেমিস্টাৰ আছে 6 মাহকৈ 8টা সেমিস্টাৰ 4 বছৰীয়া কোৰ্স তো এয়া আছিল আমাৰ কলেজৰ কি ডিগ্ৰী হয় কলেজখনত কি ডিগ্ৰী কৰিব পৰা যায় এটোৱে এতিয়া বেচেলৰ অফ ভিজুৱেল আৰ্টৰ ডিগ্ৰী কৰিব পাৰে আৰু আগতে আছিল বেচেলৰ অফ ফাইন আৰ্টছ আৰু মই বেচেলৰ অফ ফাইন আৰ্টছৰ এজন ছাত্ৰ পেইন্টিং ডিপাৰ্টমেন্টৰ বৰ্তমান মই 3rd ইয়াৰত পঢ়ি আছো সো তেওঁলোকে মেইনলি এডমিশন প্ৰসিজাৰৰ বিষয়ে সুধিছে আৰু লগতে এন্ট্ৰেন্সৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে হেখিনি সুধিছে আৰু ফিজ স্ট্ৰাকচাৰ কি হয় হেখিনি তেওঁলোকে সুধিছে গতিকে প্ৰথমে মই ক'ব ওলাইছো এডমিশন প্ৰসিজাৰ এডমিশন লবলে হলে প্ৰথমে হায়াৰ সেকেন্ডাৰী পাস কৰিব লাগিব বা BA বা যিকোনো গ্ৰেজুৱেচন কৰিও আহিব পাৰে কিন্তু 23 বছৰ 23 ইয়াৰ্ছৰ বেছি হ'ব নালাগিব ব্যক্তিজনৰ তাতকৈ বেছি হলে তেওঁ এডমিশন লব নোৱাৰে আৰু হায়াৰ সেকেন্ডাৰী পাৰ্সেন্টেজ মিনিমাম 45 লাগিব তেতিয়াহে ইয়াত এন্ট্ৰেন্স দিবলৈ পাৰিব বা তেওঁ এপ্লাই কৰিব পাৰিব আৰু প্ৰথমে এন্ট্ৰেন্স দিব লাগিব এডমিশন লবলে হলে হায়াৰ সেকেন্ডাৰী পাস কৰাৰ পাছতে মানে হায়াৰ সেকেন্ডাৰী ৰিজাল্ট দিয়াৰ পাছতে এন্ট্ৰেন্স এক্সাম পতা হয় এতিয়ালৈকে বাৰু 25ৰ এতিয়ালৈকে অহা নাই কোনো ধৰণৰ আপডেট মই আহিলেতো ভিডিও বনাই দিমে তাৰ আগতে তাৰ বাহিৰেও যোনখিনি কোৱেশ্চনছ আছে হেখিনি মই দিবলৈ চেষ্টা কৰিছো তো এডমিশন লবলে হলে এন্ট্ৰেন্স দিব লাগিব এন্ট্ৰেন্স দুদিনীয়া হয় এদিন প্ৰ্যাকটিক্যাল আৰু এদিন ভাইভা প্ৰ্যাকটিক্যালৰ দিনা ছবি আঁকিবলৈ দিয়া হয় নিশ্চয় যেহেতু আৰ্ট কলেজ হয় গতিকে ছবি আঁকিবলৈ দিয়া হ'ব আসলতে প্ৰতি বছৰে বেলেগ কৈ দিয়া হয় কোনো বছৰে নিমিলে কিন্তু প্ৰায় কম্পোজিশন দিয়ে বেলেগ ধৰণৰ কম্পোজিশন আমি যোনবাৰ দিছিলো আমি 2021 চনত দিছিলো 2021 চনত আমাক দিছিলে ফিগাৰেটিভ কম্পোজিশন আসলতে প্ৰতি বছৰে ফিগাৰেটিভ কম্পোজিশনে দিয়ে তাত দিছিলে সায়েন্স ফিকশনৰ ওপৰত কিবা এটা দিছিল মই এক্স্যাক্টলি পাহৰিলো গুটে কোৱেশ্চনটো আৰু ট্ৰেভেলিং এক্সপেৰিয়েন্সৰ ওপৰত দিছিলে যোনটো মই আঁকিছিলো ট্ৰেভেলিং এক্সপেৰিয়েন্সৰ ওপৰত ওয়াটাৰ কালাৰ গতিকে ওয়াটাৰ কালাৰ প্ৰেক্টিস কৰি আহিব লাগিব ফিগাৰ প্ৰেক্টিস কৰিব লাগিব স্কেটচ প্ৰেক্টিস কৰিব লাগিব আৰু কম্পোজিশন কিছুমান ফিগাৰেটিভ কম্পোজিশন ওয়াটাৰ কালাৰত প্ৰেক্টিস কৰিব লাগিব লগতে ষ্টিল লাইফ দিয়া হয় পেন্সিল শেডিং অকনমান শিকিব লাগিব পেন্সিল শেডিংত ষ্টিল লাইফ দিয়া হয় বা বেলেগ ধৰণৰ মিডিয়ামটো দিয়া হয় ষ্টিল লাইফ আসলতে প্ৰতি বছৰে বেলেগ কিন্তু মেইনলি কম্পোজিশন আৰু ষ্টিল লাইফে দিয়া হয় গতিকে সেইখিনি প্ৰেক্টিস কৰি আহিব লাগিব মই কৈছো হেতে কিন্তু শিওৰ নহয় হয়তো বেলেগো কৰি দিব পাৰে হেতু কলেজৰ টিচাৰছে গম পাব বা কলেজনে এন্ট্ৰেন্স পাতে তেওঁলোকে গম পাব গতিকে আমাৰ এতিয়ালৈকে যি হৈ আছে মই হেতুহে কৈছো আৰু হেখিনি ওয়াটাৰ কালাৰত কম্পোজিশন কৰিব পাৰিব লাগিব আৰু পেন্সিল শেডিং জানিব লাগিব ষ্টিল লাইফ প্ৰেক্টিস কৰিব লাগিব আৰু ফিগাৰ অলপ প্ৰেক্টিস কৰি আহিব লাগিব তো প্ৰ্যাকটিক্যালত হেতু হয় আৰু ভাইভাত আৰ্টৰ যোনখিনি বেসিক নলেজ হয় যোনখিনি কালাৰ্ছৰ ওপৰত যোনখিনি নলেজ আৰু অসমৰ বিখ্যাত চিত্ৰশিল্পী ভাৰতৰ বিখ্যাত চিত্ৰশিল্পী আৰু ওয়াৰ্ল্ড ফেমাস আৰ্টিষ্টৰ বিষয়ে অকনমান
জানি আহিব লাগে লগতে ষ্টুডেণ্টজন যোন ঠাইৰ পৰা আহিছে সেই ঠাইখন হিষ্টৰিকেলি কেনেকৈ ৰিলেটেড লগতে কালচাৰেলি কেনেকৈ মানে সেই ঠাইখন কালচাৰেল এনভাইৰনমেণ্টটো কি হয় আৰু বিশেষ কিবা যেনেকৈ শিৱসাগৰৰ পৰা আহিছে যেতিয়া বহুখিনি আমাৰ ঐতিহাসিক বস্তু আছে তাত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ বা লগতে জয়দৌল শিৱদৌল সেইখিনি বিষয়ে আৰু যদি বেলেগ বেলেগ ঠাইৰ পৰা তেনেকুৱা বিশেষ কোনোবা তেজপুৰৰ পৰা আহিছে অগ্নিগড়ৰ বিষয়ে গতিকে তেনেকুৱা ধৰণৰ যদি কিবা আছে নিজৰ ঠাইত ফেমাছ কিবা যদি বস্তু আছে তেন্তে সেইখিনি বিষয়ে অকণমান জানি আহিব লাগে তাৰ পাছতে কোন জাতি জনজাতিৰ হয় সেই জাতি জনজাতিৰ হিষ্ট্ৰী কি হয় সেই জাতি জনগোষ্ঠীৰ কালচাৰেলি কেনেকৈ তেওঁলোক এক্টিভ লগতে তেওঁলোকৰ সাজ পোছাক সেইখিনি বিষয়ে অকণমান জানি আহিলে ভাল আৰু সেয়াই ভাইভাত সেইখিনি তেনেকুৱা ধৰণৰ প্ৰশ্নই সোধে আচলতে জেনেৰেল নলেজ থাকিব লাগিব অলপ আৰু স্মাৰ্টলি আনচাৰটো দিব জানিব লাগিব লগতে সেই আৰ্টিষ্টসকলৰ বিষয়ে পঢ়ি আহিব লাগিব আৰু কালাৰ নলেজ আৰু ড্ৰয়িঙৰ নলেজ সেইখিনি অলপ লাগে এয়াই আছিলে প্ৰেক্টিকেল আৰু ভাইভাৰ ডিটেইলছ এণ্ট্ৰেঞ্চ দিয়াৰ আগতে ফৰ্ম ফিল আপ কৰিব লাগিব এণ্ট্ৰেঞ্চৰ 15-20 দিনৰ আগত ফৰ্ম পাই যাব কিন্তু অনলাইন নহয় অফলাইন কৰা হয় আমাৰ কলেজত গতিকে গুৱাহাটী আহিব লাগিব গুৱাহাটীত যদি গুৱাহাটীৰ বাহিৰৰ কোনোবাই চাই আছে গুৱাহাটী আহিব লাগিব আহি ফৰ্ম চৰ্ম ফিল আপ কৰিব লাগিব ফিল আপ কৰি হয়তো ঘূৰিও যাব পাৰে বা কেইদিনমান থাকি একেবাৰে এণ্ট্ৰেঞ্চ দিও যাব পাৰে সেইটো তেওঁলোকৰ কথা তেওঁলোকৰ কেনেকৈ সুবিধা হয় তো এয়াই আছিলে এনেকৈ আমাৰ এণ্ট্ৰেঞ্চ এক্সাম পতা হয় আৰু প্ৰেক্টিকেল আৰু ভাইভা দুদিনীয়া পতা হয় তাৰ পাছত ৰিজাল্ট এদিন বা এদিনৰ পিছতেই দি দিয়া হয় ৰিজাল্ট দিয়াৰ পাছত এডমিশ্যন ল'ব লাগিব কলেজতে সব অফলাইন হ'ব আৰু এণ্ট্ৰেঞ্চৰ সময়ত এটা নাম্বাৰ দিয়া হয় সেই নাম্বাৰটোৱে ৰিজাল্টত মানে চিৰিয়েল নাম্বাৰ হিচাপে এডমিশ্যনতো সেইটোৱে ইউজ হয় গতিকে সেই নাম্বাৰটো চম্ভালি ৰাখিব লাগে যেতিয়া মানে ফৰ্ম ফিল আপ কৰিব ফৰ্ম ফিল আপ নহয় যোনদিনা প্ৰেক্টিকেল এণ্ট্ৰেঞ্চ থাকিব সেইদিনাখন সেই নাম্বাৰটো দিয়া হয় সেইটো চম্ভালি ৰাখিব লাগে তো সিমানেই আছিলে আমাৰ এডমিশ্যন প্ৰচিজাৰ এতিয়া আহিছোঁ ফিজ ষ্ট্ৰাকচাৰ আচলতে কি হ'ল আমি BFA কৰি আছোঁ এতিয়া বেচেলৰ অফ ফাইন আৰ্টছ নাই এতিয়া বেচেলৰ অফ ভিজুৱেল আৰ্ট হ'ল যোনটো 4 বছৰীয়া কোৰ্চ য'ত 6 মাহকৈ 8টা ছেমিষ্টাৰ আছে 4 বছৰীয়া কোৰ্চ আৰু আমি যেতিয়া লৈছিলোঁ BFA বেচেলৰ অফ ফাইন আৰ্টছ আছিলে তাত 5 বছৰীয়া কোৰ্চ হয় আৰু আচলতে তেতিয়া ফিজ ষ্ট্ৰাকচাৰ বেলেগ আছিলে আমি ইয়াৰলি চিষ্টেমত এডমিশ্যন লওঁ ইয়াৰলি আমাৰ এক্সাম হয় তো তেনেকৈ আমি ফিজ দিওঁ আৰু আমাৰ এডমিশ্যনত আমাৰ বহুত বেছি যোৱা 5,000ৰ ভিতৰত গোটেইখিনি হৈ গৈছিলে কিন্তু এতিয়া চিষ্টেমটো বেলেগ হ'ল এতিয়া ফৰ্ম ফিল আপৰ পৰা এডমিশ্যন লোৱাৰলৈকে হয়তো 10,000 মান লাগিব পাৰে মই বহুত বেছি বিশেষকৈ নাজানো আচলতে আমাৰ সৰুখিনিক সোধাও নহয় তেনেকৈ ফিজৰ কথা সেয়াই মই শুনিছোঁহে হয়তো সিমানখিনি মানতে হ'ব 10,000 মানত গোটেইখিনি হৈ যায় মানে হেৰিয়ৰ পৰা হৈ ফৰ্ম ফিল আপৰ পৰা একদম এডমিশ্যনলৈকে 10,000ৰ ভিতৰত গোটেইখিনি হৈ যায় তো সেয়াই আছিলে ফিজ ষ্ট্ৰাকচাৰ আৰু এডমিশ্যন লোৱাৰ পিছততো কেনেকৈ কি লাগে গমেই পাব ষ্টুডেণ্টছে পিছৰ ছেমিষ্টাৰত কেনেকৈ দিব লাগে তো এক্সাম ফিজ দিব লাগে আৰু ছেমিষ্টাৰ এডমিশ্যনত চাগে দিব লাগিব অলপ বহুত বেছি নপৰে এফৰ্ড কৰিব পাৰে তো সেয়াই আছিলে আজিৰ ইনফৰ্মেশ্যন আৰু এইখিনি আছিলে কুৱেশ্যন আচলতে আৰু কি সুধিছিল পেপাৰ প্ৰভাইড কৰা হয় বাকী নিজৰ যোনখিনি সামগ্ৰী কালাৰ পেঞ্চিল গোটেইখিনি লৈ আনিব লাগিব আৰু এটা কথা ভাইভা দিনা আৰু এটা সুধিছিলে নিজৰ কাম আনিব লাগিব নেকি যদি কৰা আছে যদি তুমি কিবা কিবি আৰ্টৱৰ্ক কৰি থৈছা দেন লৈ আনিবা নিজৰ পৰ্টফলিঅ' হিচাপে সেইটো টিচাৰক দেখালে টিচাৰে ভাল পাব সেইটো প্লাছ পইণ্ট থাকিব যদি তোমাৰ ভাল কাম আছে লৈ আনিব পৰা যদি কাম আছে তেন্তে নিশ্চয়কৈ লৈ আনিবা নিজৰ যিখিনি আৰ্ট কৰা আছে লৈ আনিব পাৰা আৰু কি সুধিছিল হোষ্টেল ব্যৱস্থা ল'ৰাৰ কাৰণে আছে ছোৱালীৰ কাৰণে এতিয়ালৈকে প্ৰযোজ্য হোৱা নাই আৰু বনোৱাও নাই ছোৱালীৰ কাৰণে ল'ৰাৰ কাৰণে আছে হোষ্টেলত কলেজৰ কেম্পাছতে আমাৰ বয়জ হোষ্টেল আছে বয়জ হোষ্টেলৰ ফিজ বহুত বেছি নহয় এফৰ্ড কৰিব পাৰিব মই নিজে হোষ্টেলত থকা নাই গতিকে মই নাজানো বাৰু তেওঁলোকৰ ফিজ কেনেকৈ কি লয় কিন্তু হোষ্টেলতো থাকিব পাৰিব কোনো অসুবিধা নোহোৱাকৈ আৰু সেয়াই আৰু যোনখিনি ডকুমেণ্টছ লাগে সেইখিনি ফৰ্মখনত দিয়াই হ'ব যোনখন ফৰ্ম ওলাব সেই ফৰ্মখনত কোনখিনি ডকুমেণ্টছ লাগে বা নটিছখনত যোনখন নটিছ ওলাব সেইখনত কি ডকুমেণ্টছ লাগে দিয়া হ'ব আৰু
কলেজৰ ৱেবছাইটত চেক কৰি থাকিব লাগে আৰু কলেজৰ ফেচবুক পেজ আছে গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট আছাম বুলি ফেচবুক পেজ আছে পেজখন ফ'ল' কৰি থাকিব লাগে তাতো আপডেটছ দিয়া হয় আৰু ৱেবছাইটতো আপডেটছ দিয়া হয় এডমিশ্যনৰ গতিকে তেওঁলোকে মানে তোমালোকে যদি তোমালোক ষ্টুডেণ্টছে চাই আছা ইনফৰমেশ্যন পাই যাবা তেনেকৈ ফেচবুক বা হেৰিয়ৰ ওপৰত ৱেবছাইটৰ ভিতৰত তাৰ উপৰিও নিউজ পেপাৰতো দিয়া হয় কিন্তু সেইখিনি অনলাইন পালোঁ তোমালোকে আহিবই লাগিব আহিলৈ তোমালোকে অফলাইন ফৰ্ম ফিল আপ কৰিবই লাগিব এণ্ট্ৰেঞ্চ ইয়াত দিবই লাগিব গতিকে এয়াই আছিল আশা কৰোঁ যোনখিনি কুৱেশ্যনছ সুধি আছিলে সেইখিনি মই কভাৰ কৰিব পাৰিছোঁ আৰু যেতিয়া নতুন আপডেট আহিব আমাৰ কলেজৰ এডমিশ্যনৰ বা এণ্ট্ৰেঞ্চৰ যেতিয়া নটিচ আহিব মই নিশ্চয়কৈ আকৌ এটা ভিডিঅ' বনাই মই আপলোড কৰিম আৰু আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও তোমালোকে ইনফৰমেশ্যন পালা আৰু যোনখিনি কুৱেশ্যনছ সুধি আছিলা তাৰ আনচাৰ্ছ তোমালোকে পালা বুলি মই আশা ৰাখিছোঁ আৰু ভালকৈ প্ৰেক্টিছ কৰা আশা কৰোঁ হাই ছেকেণ্ডেৰী ৰিজাল্ট ভাল হৈছে যদি আহিব বিচাৰা তেন্তে প্ৰেক্টিছ কৰা নিজৰ কাম লৈ আহিবা এণ্ট্ৰেঞ্চ ভালকৈ দিবা অল দ্য বেষ্ট সকলোকে ভালদৰে এণ্ট্ৰেঞ্চ দিবা ভালদৰে প্ৰেক্টিছ কৰা চ' আজিৰ ভিডিঅ'ত ইমানেই আশা কৰোঁ ভিডিঅ'টো যদি ভাল পাইছা বা ভাল পালে প্লিজ ডু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল আৰু এটা কথা যিসকল আৰ্ট কলেজলৈ আহিব বিচাৰি আছে তেওঁলোকৰ যদি বন্ধুবৰ্গই চাই আছে এই ভিডিঅ'টো তেওঁলোকলৈ প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ